গুণোৎসৱ 2025ৰ ফলাফলৰ দিন ঘোষণা হৈছে 27 মাৰ্চ তাৰিখে গুণোৎসৱ 2025ৰ ফলাফল ওলাব আৰু সেই একেদিনাই 2024ৰ গুণোৎসৱত A+ পোৱা সৰ্বমুঠ 11,594খন বিদ্যালয়ৰ যি ইনচেন্টিভছ পায় তেওঁলোকে সেই ইনচেন্টিভছ দিয়াৰ চেৰিমনিয়েল অপেনিং কৰা যাব। এই সম্পৰ্কে এক নটিফিকেশ্যন প্ৰকাশ পাইছে। আজি ভিডিঅ'টোত মই আপোনালোকক নটিফিকেশ্যনখনৰ বিষয়ে জনাম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে লেটাৰখন স্ক্ৰীনত দেখা পাই আছে মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা প্ৰতিখন জিলাৰ ADC, DMC, DO আৰু IS সকললৈ আহিছে আৰু ইয়াৰ বিষয়বস্তু উল্লেখ কৰিছে যে চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'ব ইনচেন্টিভ যি দিয়ে আমাৰ গুণোৎসৱত A+ পালে 2024ৰ 11,594খন বিদ্যালয়ে A+ পাইছিলে আৰু তেওঁলোকক এই চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন কৰা যাব আৰু ইয়াতে উল্লেখ কৰিছিলে চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যনটো কিবা তাৰিখটো উল্লেখ কৰিছে যে 27 মাৰ্চ 2025ত হ'ব শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়াম কলাক্ষেত্ৰত হ'ব পাঞ্জাবাৰী যি আছে খানাপাৰা গুৱাহাটী আৰু ইয়াতে উল্লেখ কৰিছে যে 2025ৰ গুণোৎসৱৰ ফলাফলো সেই একেদিনাখনে ডিক্লেয়াৰ কৰা যাব অৰ্থাৎ 27 মাৰ্চ তাৰিখে ইনচেন্টিভছো দিব আৰু গুণোৎসৱ 2025ৰ ফলাফলো দিব আৰু এই প্ৰগ্ৰামটি 10 বজাৰ পৰা আৰম্ভ হ'ব। গতিকে এইসকল বিষয়াক এই কথাটো উল্লেখ কৰিছে আৰু কৈছে তেওঁলোকে যাতে এই প্ৰগ্ৰামটোত উপস্থিত থাকে আৰু সম্ভৱতঃ পিছলৈ আৰু নিৰ্দেশনা ওলাব যোনটোৰ জৰিয়তে আমাৰ হেড টিচাৰ বা নডেল টিচাৰসকলকো এনেধৰণৰ এই প্ৰগ্ৰামটিত ইনভাইট কৰা যাব।